নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই আছা স্কুল অফ নলেজ নামৰ ইউটিউব চেনেল। এই ভিডিঅ'টোত মই আলোচনা কৰিম আমাৰ বিদ্যালয়ৰ এই বৰ্ষৰ অৰ্থাৎ 2024-25 বৰ্ষৰ প্ৰথম সাময়িকী মূল্যায়নৰ ক্লাছ 6ৰ বিজ্ঞানৰ পেপাৰখন। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক নিশ্চিতভাৱে সহায় কৰিব। গতিকে যদিহে তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা। যদি তোমালোকে কিবা বস্তু বুজি নোপোৱা কমেণ্ট বক্সত সুধিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা। এতিয়া আহা এই প্ৰশ্ন কাকতখনৰ আমি সমাধান কৰোঁ। ইয়াৰে কুৱেশ্যন নম্বৰ 1ত তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখিবলৈ দিয়া হৈছিল আৰু ইয়াৰে 1 নম্বৰত দিছে আমাৰ খাদ্যৰ প্ৰধান উৎসবোৰ কি কি? উত্তৰ হ'ব আমাৰ খাদ্যৰ প্ৰধান উপাদানবোৰ হ'ল কাৰ্বহাইড্ৰেট, স্নেহ পদাৰ্থ, প্ৰটিন, খনিজ লৱণ, ভিটামিন, কেলছিয়াম, আহজাতীয় খাদ্য আৰু পানী। কুৱেশ্যন নম্বৰ 2 কোনে আমাৰ দেহত শক্তি যোগায়? উত্তৰ হ'ব কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থই আমাৰ দেহত শক্তি যোগায়। কুৱেশ্যন নম্বৰ 3 এ ভিটামিনে আমাক কি সহায় কৰে? উত্তৰ হ'ব এ ভিটামিনে আমাক কুকুৰিকণা ৰোগ হোৱাৰ পৰা ৰক্ষা কৰে। কুৱেশ্যন নম্বৰ 4 মৰণা মৰা কি? উত্তৰ হ'ব গা গছৰ পৰা বীজসমূহক পৃথক কৰাক মৰণা মৰা বোলে। গৰু, ম'হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয়। মৰণা মৰা কাৰ্য কম্বাইন মেচিনৰ দ্বাৰা কৰা হয়, যিয়ে শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কৰে। কুৱেশ্যন নম্বৰ 5ত দিছে ধাতু কাক বোলে? উত্তৰ হ'ব ধাতু হৈছে খুব দ্ৰুতগতিত আয়ন সৃষ্টি কৰিব পৰা কিছুমান মৌলিক পদাৰ্থ। ধাতুৰ ৰাসায়নিক বন্ধনক ধাতৱ বন্ধন বোলে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 2ত খালী ঠাই পূৰণ কৰিবলৈ দিছে আৰু ইয়াৰে এ নম্বৰ দিছে ধাতুৱে কেৱল ডেছ সামগ্ৰী খায়। উত্তৰ হ'ব ধাতুৱে কেৱল উদ্ভিদজাত সামগ্ৰী খায়। বি নম্বৰ দিছে ভিটামিন চিৰ অভাৱত ডেছ বেমাৰ হয়। উত্তৰ হ'ব ভিটামিন চিৰ অভাৱত স্কাৰ্ভি বেমাৰ হয়। কুৱেশ্যন নম্বৰ চি চাহৰ পৰা চেনি ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। উত্তৰ হ'ব চাহৰ পৰা চেনি স্ফটিকীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি। ডি নম্বৰত দিছে সাগৰৰ পানীৰ পৰা নিমখ ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা আহৰণ কৰা হয়। উত্তৰ হ'ব সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন প্ৰক্ৰিয়াৰে আহৰণ কৰা হয়। আৰু ই নম্বৰত দিছে যিবোৰ পদাৰ্থ সহজে চেপেটা কৰিবলৈ টান সেইবোৰক ডেছ বোলে। উত্তৰ হ'ব যিবোৰ পদাৰ্থ সহজে চেপেটা কৰিবলৈ টান সেইবোৰক কঠিন পদাৰ্থ বোলে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 3ত উত্তৰ লিখিবলৈ দিছে। ইয়াৰে 1 নম্বৰত দিছে আমাৰ খাদ্যৰ মূল পৰিপোষকসমূহ কি কি? উত্তৰ হ'ব আমাৰ খাদ্যৰ মূল পৰিপোষকসমূহ হ'ল কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। কুৱেশ্যন নম্বৰ 2 সুষম আহাৰ কাক বোলে? উত্তৰ হ'ব যি আহাৰত শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পৰিপোষক সঠিক পৰিমাণে থকাৰ উপৰিও যথেষ্ট পৰিমাণে পানী আৰু আহযুক্ত খাদ্য থাকে তেনে আহাৰক সুষম আহাৰ বোলে। কুৱেশ্যন নম্বৰ 3 পদাৰ্থৰ ধৰ্ম কেইটা কি কি? উত্তৰ হ'ব পদাৰ্থৰ ধৰ্ম 3টা। সেইবোৰ হ'ল গোটা, জুলীয়া আৰু গেছীয়। কুৱেশ্যন নম্বৰ 4 পৃথকীকৰণৰ পদ্ধতি কেইটা কি কি? উত্তৰ হ'ব পৃথকীকৰণৰ পদ্ধতিবোৰ হ'ল হাতেৰে বাছি উলিওৱা, মৰণা মৰা, জোৰা বা বাঁহ দিয়া, চালনীৰে চলা আদি। কুৱেশ্যন নম্বৰ 5ত সুধিছে ঘনীভৱন আৰু বাষ্পীভৱন কাক বোলে? ইয়াৰ উত্তৰ হ'ব ঘনীভৱন হৈছে জলীয় বাষ্পৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ লগ হৈ পানীৰ টোপাল বান্ধিলে ইয়াক ঘনীভৱন বোলে। আনহাতে প্ৰাকৃতিকভাৱে আৰু লাহে লাহে পানী বাষ্পত পৰিণত হ'লে ইয়াক বাষ্পীভৱন বোলে। কুৱেশ্যন নম্বৰ 6 জোৰা প্ৰক্ৰিয়া কি? এই প্ৰক্ৰিয়াটো কিহত প্ৰয়োগ হয়? উত্তৰ হ'ব এটা মিশ্ৰণত থকা গধুৰ আৰু পাতল উপাদানসমূহ বতাহ বা বায়ুৰ সোঁত বোলাই পৃথক কৰা পদ্ধতিটোকে জোৰা প্ৰক্ৰিয়া বোলে। সাধাৰণতে খেতিয়কে জোৰা পদ্ধতি ব্যৱহাৰ কৰি শস্যৰ গধুৰ গুটি বা বীজৰ পৰা পাতল চকৰা বা বাকলি পৃথক কৰে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 4ত উত্তৰ লিখিবলৈ দিছে আৰু ইয়াৰে এ নম্বৰত দিছে তৃণভোজী, মাংসভোজী আৰু সৰ্বভোজী প্ৰাণী কাক বোলে? এটাকৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব যিবোৰ প্ৰাণীয়ে কেৱল উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায় তেনেবোৰ প্ৰাণীক তৃণভোজী প্ৰাণী বোলে, যেনে গৰু। আনহাতে যিবোৰ প্ৰাণীয়ে অন্য জীৱ জন্তুৰ মাংস খাই জীয়াই থাকে
তেনে প্ৰাণীক মাংসভোজী প্ৰাণী বোলে, যেনে সিংহ। আৰু যিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োটা ভক্ষণ কৰে তেনেবোৰ প্ৰাণীক সৰ্বভোজী প্ৰাণী বোলে, যেনে মানুহ। কুৱেশ্যন নম্বৰ বিত সুধিছে স্বচ্ছ, অস্বচ্ছ আৰু ঈষৎ স্বচ্ছ পদাৰ্থ কাক বোলে? উত্তৰ হ'ব, ইয়াৰ যদি প্ৰথমতে আমি চাওঁ স্বচ্ছ পদাৰ্থ, যিবোৰ পদাৰ্থ বা দ্ৰব্যৰ মাজেৰে চালে বস্তু দেখা পোৱা যায় সেই পদাৰ্থবোৰক স্বচ্ছ পদাৰ্থ বোলা হয়, যেনে কাঁচ। অস্বচ্ছ পদাৰ্থ, যিবোৰ পদাৰ্থ বা দ্ৰব্যৰ মাজেৰে চালে বস্তু দেখা পোৱা নাযায় সেই পদাৰ্থবোৰক অস্বচ্ছ পদাৰ্থ বোলা হয়, যেনে কাঠ। আনহাতে ঈষৎ স্বচ্ছ, যিবোৰ পদাৰ্থ বা দ্ৰব্যৰ মাজেৰে চালে বস্তুবোৰ দেখি যদিও স্পষ্ট নহয় তেনে পদাৰ্থক ঈষৎ স্বচ্ছ বোলা হয়, যেনে ঘিউ। কুৱেশ্যন নম্বৰ চিত সুধিছে অৱক্ষেপন, আশ্ৰাবণ আৰু পৰিশ্ৰাবণ কাক বোলে? ইয়াৰ উত্তৰ হ'ব, প্ৰথমতে আহিব অৱক্ষেপন, যি প্ৰক্ৰিয়াৰ দ্বাৰা মিশ্ৰণৰ গধুৰ উপাদানবোৰ পানীৰ সহায়ত পৃথক কৰা হয় তেনে প্ৰক্ৰিয়াক অৱক্ষেপন বোলা হয়। আশ্ৰাবণ হৈছে যি প্ৰক্ৰিয়াৰ দ্বাৰা মিশ্ৰণত পানীখিনি ধূলিৰ সৈতে আঁতৰোৱা হয় তেনে প্ৰক্ৰিয়াক আশ্ৰাবণ বোলা হয়। আনহাতে পৰিশ্ৰাবণ হৈছে এটা জুলীয়া পদাৰ্থ আৰু ইয়াত থকা অদ্ৰৱণীয় গোটা পদাৰ্থৰ মিশ্ৰণৰ ক্ষেত্ৰত উপাদানসমূহক পৃথক কৰিবলৈ যি প্ৰক্ৰিয়া প্ৰয়োগ কৰা হয় তাকে পৰিশ্ৰাবণ বোলা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 5ত সৰিয়হ গছৰ চিত্ৰ আঁকি অংশবোৰ চিহ্নিত কৰিবলৈ দিছে। এইটো তোমালোকে নিজে আঁকিবৰ কাৰণে চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 6ত ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ দিছে। ইয়াৰে এ নাম্বাৰত দিছে গাখীৰ, দৈ, গাখীৰৰ চানা, ঘিউ। উত্তৰ হ'ব প্ৰাণীজাত সামগ্ৰী। বি নাম্বাৰ ভিটামিন ডি। উত্তৰ হ'ব ইয়াৰ অভাৱত ৰিকেটছ বেমাৰ হয়। চি নাম্বাৰত দিছে স্বচ্ছ। উত্তৰ হ'ব বায়ু। ডি নাম্বাৰত দিছে কেলছিয়াম। উত্তৰ হ'ব ইয়াৰ অভাৱত হাড় আৰু দাঁতৰ ক্ষয় হোৱা। আৰু ই নাম্বাৰত দিছে তৃণভোজী প্ৰাণী। উত্তৰ হ'ব উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায়। কুৱেশ্যন নম্বৰ 7ত ছাত্ৰ ছাত্ৰীসকলক প্ৰজেক্ট দিয়া হৈছিল আৰু এই কামটো আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে দিছিল। ইমানখিনি আছিল আমাৰ বিদ্যালয়ৰ প্ৰথম সাময়িকী মূল্যায়নৰ 50 নম্বৰীয়া বিজ্ঞানৰ পেপাৰখনৰ প্ৰশ্ন উত্তৰ আলোচনা। তোমালোক সকলোলৈকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ইমান মনোযোগেৰে চাই থকাৰ বাবে ধন্যবাদ জনালোঁ।